ঘটনাটো মানে কি আমি ৰাতিপুৱা তাতে গম পাওঁ যে কি এনেকৈ আমাৰ গাঁৱৰ উত্তম গগৈ তেখেত ঢুকালে বুলি ক'লে আৰু চবেই ক'লে যে কি প্ৰেছাৰ ষ্ট্ৰক হ'ল নেকি এনেকৈ বুলি ক'লে। তে আমি আহি পিনে চালোঁহি, চোৱাৰ পিছত আৰু গোটেই মানুহখিনি যেতিয়া গাঁৱৰ মানুহখিনি আহিলে সকলোৱে মানে চাই লোৱাৰ পিছত আমাৰ মানে কিছুমান মানে অলপ সন্দেহজনক কিছুমান মানে হেৰি পালোঁ যে এইটো প্ৰেছাৰ ষ্ট্ৰক হয়নে বা কিবা বেলেগ মানে ঘটনাই হৈছে নেকি। তেতিয়া আমি অলপ মানে সন্ধিয়া হৈ গ'লোঁ। তেতিয়া আমি মানে পুলিচৰ লগত আমি মানে প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিবলৈ বাধ্য হ'লোঁ আৰু বৰ্তমান পুলিচ প্ৰশাসন আহিছে এনকুৱাৰী কৰি আছে। ঘটনাটো ইয়াতো সঠিক কথাটো আমি কোনো ক'ব নোৱাৰে, কাৰণ কেলৈ আমাৰ মানে কি হ'ল এখেতসকলৰ ঘৰত কনষ্ট্ৰাকশ্যন মানে এইবিলাক ঘৰৰ কিবা কাম কৰি আছিলে। তাৰপৰা ৰাতিপুৱা যেতিয়া মিস্ত্ৰী আহিছিলে তেতিয়া মানে তেখেতসকলৰ ঘৰত কাম কৰা ছোৱালীগৰাকীয়ে মিস্ত্ৰী অহাৰ কাৰণে মানে গৃহস্থক মানে উঠাবলৈ যাওঁতে দেখিছে যে কি ৰুমত তেখেতে পৰি আছে। তাৰপিছতে আৰু হোৱা দোৱা লাগিলে গোটেই পৰিয়ালবৰ্গ গোটেই গাঁৱৰ মানুহ খবৰ দিলে, তাৰপৰা আহিলে। তাৰপৰা সেইটো কণ্ডিশ্যন মানে আমি ৰহস্য বিশেষকৈ আমি ব্যক্তিগতভাৱে তেখেতক আমাৰ যিমানখিনি জানো তেখেতৰ লগত আমি কোনো তেখেতৰ লগত যে কিবা শত্ৰুতা বা ঘৰুৱা শত্ৰুতা হওক বা কিবা ব্যৱসায়িক শত্ৰুতা কিবা যে আছে তেনেকুৱা কোনো কথা নাহে। কিন্তু হয় উঠি অহা ল'ৰা ভাল ব্যৱসায় বাণিজ্য কৰিছে, টকা পইচা অলপ ঘটিছে, মানে প্ৰগতি কৰিছে আৰু প্ৰগতি দিশত মানে তেখেতে এৰিছে তেনেকুৱা ধৰণৰ বুলি জানো। আৰু সন্দেহ মানে সেই আমি দেখিছোঁ যে যিটো আমাৰ তেখেতসকলৰ গেটত যিটো তলা লাগে সেই তলাটো সম্পূৰ্ণ ভগা পাইছোঁ। তাৰপৰা তেখেতক এতিয়া মানে আমি যেতিয়া নেকি তেখেতৰ যি ডেডবডিটো পৰি আছিল তাত আমি কিছুমান বস্তু যে দেখিছোঁ যে তেজৰ চিঠিখিনি পৰি আছে আপোনাৰ ৱালৰ ওপৰলৈকে 1 নম্বৰ 2 নম্বৰ কিবা মানে কিবা কাণৰ গাৰ কিবা এটা অংশ এটা পৰি আছে। তো সেইবিলাক চাই পিনে মানে আমাৰ সন্দেহ হৈ গ'ল। সন্দেহ হোৱাৰ কাৰণে আমি পুলিচ প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিলোঁ। আমাৰ এখন গাঁওখনৰ নাম লাহন গাঁও।